মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি বংগ বিভাজন আৰু স্বদেশী আন্দোলন প্ৰথম অধ্যায় এই অধ্যায়টোত থকা MCQ আৰু VSA টাইপৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে তোমালোকে মূল আলোচ্য বিষয় এই বিষয়বস্তুসমূহ তোমালোকে প্ৰথমে পঢ়িব লাগিব আৰু এই বিষয়বস্তুসমূহৰ ভিত্তি কৰিয়ে তোমালোকৰ প্ৰশ্নসমূহ আহে। তোমালোকে চাবা প্ৰথমে আণ্ডাৰলাইন কৰিবা ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত বংগ বিভাজন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এক যুগান্তকাৰী ঘটনা। মনত ৰাখিবা ইয়াত 1899 to 1905। ইয়াত চাবা প্ৰথম প্ৰশ্ন হ'ব পাৰে লৰ্ড কাৰ্জনৰ সম্পূৰ্ণ নাম কি? লৰ্ড কাৰ্জনৰ সম্পূৰ্ণ নাম আছিলে লৰ্ড নেথানিয়েল কাৰ্জন। বংগ বিভাজন কাৰ শাসনকালত সংঘটিত হৈছিল? লৰ্ড নেথানিয়েল কাৰ্জনৰ। আণ্ডাৰলাইন কৰিবা চিপাহী বিদ্ৰোহ 1857 খ্ৰীষ্টাব্দত। ইয়াত ষ্টাৰ দি ৰাখিবা। পেজ নম্বৰ 2 পৰা আণ্ডাৰলাইন কৰিবা 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰি বংগ প্ৰেচিডেন্সিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল। আণ্ডাৰলাইন কৰিবা মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা এলাহাবাদ সন্ধি। এলাহাবাদ সন্ধি কাৰ মাজত সম্পন্ন হৈছিল? মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগত বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰাৰ পিছত এই তিনিওটা অঞ্চল বংগ, বিহাৰ আৰু উৰিষ্যা বংগ প্ৰদেশত অন্তৰ্ভুক্ত কৰিছিল। পেজ নম্বৰ 2 পৰা আণ্ডাৰলাইন কৰিবা ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আলোচনাৰ অন্তত পূব ভাৰতৰ এখন বিশাল এলেকাক বংগদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই উদ্দেশ্য আগত ৰাখি ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছখন জিলাৰ কি আছিল? গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰৰ সৈতে খাচীয়া, জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীসত্ৰক সংলগ্ন কৰি সৰ্বমুঠ এলেকা 54,100 বৰ্গ মাইল, জনসংখ্যা 41,50,000। 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশ গঠন কৰা হৈছিল। ইয়াত ষ্টাৰ দিবা। 1874 খ্ৰীষ্টাব্দত 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখনৰ গঠন কৰা হৈছিল। নৱগঠিত প্ৰদেশখনৰ কাৰণে মুখ্য আয়ুক্ত পদ সৃষ্টি কৰি কৰ্ণেল R.H. কিটিঞ্জক অসম প্ৰদেশ নামৰ প্ৰশাসনৰ দায়িত্বৰ অৰ্পণ কৰা হৈছিল। কাক অৰ্পণ কৰা হৈছিল? অসম নামৰ প্ৰদেশখন নৱগঠিত প্ৰদেশখনৰ মুখ্য আয়ুক্ত কোন আছিল? কৰ্ণেল R.H. কিটিঞ্জক। কৰ্ণেল R.H. কিটিঞ্জক। ইয়াত 100% বুলি দিবা। আণ্ডাৰলাইন কৰিবা পেজ নম্বৰ 3 প্ৰেচিডেণ্টৰ তলতীয়া শাসন যন্ত্ৰটো প্ৰেচিডেন্সি হিচাপে জনাজাত। নেক্সট আণ্ডাৰলাইন কৰিবা বংগ বিভাজনৰ ক্ষেত্ৰত দুজন ইংৰাজ বিষয়া লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল। কোন কোন আছিল? মুখ্য আয়ুক্ত আছিল এণ্ড্ৰু ফ্ৰেজাৰ। আনজন আছিল অসমৰ মুখ্য আয়ুক্ত জন বেমফিল্ড ফুলাৰ। মনত ৰাখিবা এই প্ৰশ্নটো আহিয়ে থাকে। বংগ বিভাজনৰ সময়ত ইংৰাজ বিষয়া লৰ্ড কাৰ্জনক কোন দুজন উপায়ুক্তই সহায় কৰিছিল? এণ্ড্ৰু ফ্ৰেজাৰ, আনজন অসমৰ মুখ্য আয়ুক্ত জন বেমফিল্ড ফুলাৰ। পেজ নম্বৰ 3 100% দিবা। এইটো চাবা তোমালোকে 100%। প্ৰশ্ন এনেকৈ হ'ব পাৰে ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী কাছাৰ ইংৰাজৰ অধীনলৈ কোন খ্ৰীষ্টাব্দত যায়? ইয়াত চাবা পঢ়ি চাবা ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসমৰ তথা ব্ৰহ্মপুত্ৰ উপত্যকা 1832 মনত ৰাখিবা 1832 খ্ৰীষ্টাব্দত কাছাৰ, 1833 খ্ৰীষ্টাব্দত খাচীয়া পাহাৰ, 1835 খ্ৰীষ্টাব্দত জয়ন্তীয়া পাহাৰ, 1839 খ্ৰীষ্টাব্দত মটক আৰু শদিয়া ৰাজ্য, 1843 খ্ৰীষ্টাব্দত খামতি ৰাজ্য, 1843 খ্ৰীষ্টাব্দত চিংফৌ ৰাজ্য, 1854 খ্ৰীষ্টাব্দত আংগামীসকলৰ নগা পাহাৰ এলেকা ভাৰত ব্ৰিটিছ সাম্ৰাজ্যৰ তলতীয়া হৈছিল। কাৰ তলতীয়া হৈছিল? ব্ৰিটিছ সাম্ৰাজ্যৰ। এই চনকেইটা আহিব। এনেধৰণে এটা প্ৰশ্ন ধৰা ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী কাছাৰ ইংৰাজৰ অধীনলৈ মানে যায় কোন খ্ৰীষ্টাব্দত? কোন খ্ৰীষ্টাব্দত লিখিবা? 1832 খ্ৰীষ্টাব্দত। মটক আৰু শদিয়া ৰাজ্য কেতিয়া যায়? 1839 খ্ৰীষ্টাব্দত। খামতি ৰাজ্য কেতিয়া যায় ইংৰাজৰ অধীনলৈ? 1843 খ্ৰীষ্টাব্দত। 100% চাবা। পেজ নম্বৰ 3 চাবা 1874 খ্ৰীষ্টাব্দলৈকে বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ যোগেদি পৰিচালিত হৈছিল। তেতিয়া বংগপ্ৰদেশৰ সৰ্বমুঠ মাটিকালি আছিলে 2,53,000 বৰ্গ মাইল। মুঠ জনসংখ্যা আছিলে 4,60,00,000। পেজ নম্বৰ 4 চাবা
ইয়াৰ পৰা আণ্ডাৰলাইন কৰিবা অসমৰ মুখ্য আয়ুক্ত উইলিয়াম ই ৱাৰ্ডে 1894 পৰা 1896 দ্বিতীয়টো কাৰ্যকালত চট্টগ্ৰাম ঢাকা আৰু ময়মনসিংহ জিলা দুখনো অসমৰ লগত সামিল কৰা প্ৰস্তাৱ দিছিল ময়মনসিংহ আৰু ঢাকা কোনে প্ৰস্তাৱ দিছিলে মুখ্য আয়ুক্ত উইলিয়াম ই ৱাৰ্ডে আণ্ডাৰলাইন কৰিবা পেজ নম্বৰ 4ত আণ্ডাৰলাইন কৰিবা ইয়াৰ পৰা 1 জুন 1903 খ্ৰীষ্টাব্দত তাৰিখে ভাইচৰয় লৰ্ড কাৰ্জনে ভাৰত চৰকাৰ আৰু স্বৰাষ্ট্ৰ সচিব হাৰ্বাৰ্ট ৰিজলিৰ লগত আলোচনা কৰি বংগ বিভাজন প্ৰক্ৰিয়াটো এটা বিস্তাৰিত বিৱৰণ তৈয়াৰ কৰিছিল যথা ৰীতি লণ্ডনৰ চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত ই আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা নামেৰে বিবেচিত হৈছিল প্ৰস্তাৱটো ভাৰত সচিব ৰিজলিয়ে 6 ডিচেম্বৰত প্ৰকাশ কৰাৰ পিছত ৰিজলি পেপাৰ নামেৰে জনাজাত হৈছিল ৰিজলি পেপাৰ কি মনত ৰাখিবা ইয়াৰ পৰা ইয়ালৈ চাবা 100% দিবা এটো পঢ়িবাই ইয়াত চাবা বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটো ঐতিহাসিক বংগভংগ বুলি জনা যায় এই কোৱেশ্চনটো তোমালোকৰ এনেদৰে আহিব পাৰে ৰিজলি পেপাৰ কি তোমালোকে লিখিবা ৰিজলিয়ে 6 ডিচেম্বৰত প্ৰকাশ কৰা প্ৰস্তাৱটোক ৰিজলি পেপাৰ নামেৰে জনা যায় পেজ নম্বৰ 5ত চাবা ঢাকা চট্টগ্ৰাম ৰাজধানী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা আছিল ষ্টাৰ দিবা ইয়াৰ পৰা ইয়ালে তিনিটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা কিমান আছিল প্ৰশ্নটো আহিব পাৰে চাবা ইয়াত আণ্ডাৰলাইন কৰিবা হাৰ্বাৰ্ট ৰিজলিয়ে কাৰ্জনলৈ লিখা চিঠিত প্ৰকাশ পাইছিল যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণে বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব কোনে এই বাক্যহাৰ কাৰ মানে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণে বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব উক্তিহাৰ কোনে কাক কৈছিল ইয়াত লিখিবা হাৰ্বাৰ্ট ৰিজলিয়ে কাৰ্জনলৈ লিখা চিঠিত প্ৰকাশ পাইছিল বা প্ৰকাশ কৰিছিল চমু প্ৰশ্নত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো চাবা বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল ইয়াৰ পৰা লিখিবা বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া বংগভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়বাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বাঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰা ব্ৰিটিছ সাম্ৰাজ্যবাদ শক্তিশালী ৰূপত গঢ়ি তোলা বংগভংগৰ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনা সম্পন্ন হিন্দু বাঙালীসকলক পংগু কৰি জাতীয়বাদ বিকাশৰ পথৰ হেঙাৰ দিব বিচৰা ইত্যাদি পেজ নম্বৰ 6ত তোমালোকে আণ্ডাৰলাইন কৰি ল'বা 1905 চনৰ 5 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰীত লৰ্ড কাৰ্জনে বংগভংগৰ প্ৰস্তাৱৰ অনুমোদনৰ কাৰণে লণ্ডনৰ স্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে ক'ত প্ৰেৰণ কৰে লণ্ডন স্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে আৰু 9 জুন তাৰিখে ভাৰত সচিব জন বড্ৰিকে তাৰ বাৰ্তাৰ যোগেদি বংগভংগৰ প্ৰস্তাৱ অনুমোদন কৰে কিমান তাৰিখে 9 জুন তাৰিখে আৰু ইয়াৰ কাৰ্যকৰী হয় চাবা কোন চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল প্ৰশ্ন এটা হ'ব পাৰে 1905 চনৰ 16 অক্টোবৰ তাৰিখে মনত ৰাখিবা 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হয় লৰ্ড কাৰ্জনে ঘোষণা কৰা 100% এটা কমন কোৱেশ্চন হয় 100% আহিয়ে থাকে লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ 4 দফীয়া আঁচনিখন কি এই বংগভংগৰ 4 দফীয়া আঁচনিৰ প্ৰথম দফা হ'ল ইয়াৰ পৰা এই 1 2 3 চাবা আৰু ইয়াতো আছে এটা 4 নম্বৰ ইয়া 4 ঘৰ নম্বৰলৈকে চাবা দ্বিতীয় দফা আৰু তৃতীয় দফা প্ৰথম দফাটো আহিয়ে থাকে তোমালোকে প্ৰথম দফাটো চাবাই বংগভংগ আঁচনিৰ প্ৰথম দফা 100% দি ল'বা প্ৰথম দফা এই 4টা লৈকে লিখিবা পেজ নম্বৰ 8ৰ পৰা 1905 খ্ৰীষ্টাব্দত 19 জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে পূব বংগ উত্তৰ বংগ আৰু পশ্চিম বংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিবাদকাৰী সভাৰ যোগেদি প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহে এই গণ সংগ্ৰামত জপিয়াই পৰিছিল বংগ ছেদৰ পৰিণতি হিচাপে সংঘবদ্ধ হৈ বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছতে এই আন্দোলন স্বদেশী আন্দোলন নামে জনাজাত হৈছিল পেজ নম্বৰ 8ৰ পৰা আণ্ডাৰলাইন কৰিবা সঞ্জীৱনী পত্ৰিকা কৃষ্ণ কুমাৰ মিত্ৰ হয়নে সম্পাদনা কোন কৰিছিলে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক আছিল কৃষ্ণ কুমাৰ মিত্ৰ কোনখন নিবন্ধই ইয়াত এটা প্ৰশ্ন হ'ব কোনখন নিবন্ধই বংগদেশৰ জনতাৰ মাজত তীব্ৰ আন্দোলন সৃষ্টি কৰিছিল বংগৰ সৰ্বনাশ নেক্সট কোৱেশ্চন চাবা
বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা ক'ত হৈছিল? 14 জুলাই 1905 খ্ৰীষ্টাব্দত খুলনাত বাগেৰবাৰী অনুষ্ঠিত হৈছিল। বাগেৰবাৰীত কি হৈছিল? অনুষ্ঠিত হৈছিল। ইয়াতে আন্দালন কৰিবা, বংগভংগৰ পৰিকল্পনা চৰকাৰী প্ৰকাশ হোৱাৰ পিছদিনা দিনাজপুৰৰ দ্বিতীয়খন বিশাল সভা অনুষ্ঠিত হৈছিল। আন্দালন কৰি ল'বা, দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত নতুন কৰ্মপন্থাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। আন্দালন কৰিবা, ইয়াতে 7 আগষ্ট তাৰিখে মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বজাৰ টাউন হলত এখন বিশাল জনসভা অনুষ্ঠিত হৈছিল। আন্দালন কৰিবা, সেই বংগ জননী স্বৰ্ণ প্ৰসবিনী শিখেশ্ব সবাই কৰিতে ভাৱনা, হয়, এই সংগীতটো মুকুন্দ দাসৰ আছিল। কাৰ আছিলে? মুকুন্দ দাসৰ। গীত পৰিবেশন কৰিছিল কোনে? মুকুন্দ দাস। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংগঠন গঠন হৈছিল। আন্দালন কৰি ল'বা। পেজ নম্বৰ 9 পৰা ইয়ালৈ আন্দালন কৰিবা, চাবা। ইয়াৰ প্ৰশ্নটো হ'ব পাৰে, বংগবাসীয়ে জাতীয় শোক দিৱস কেতিয়া আৰু কিয় পালন কৰিছিল? বংগভংগ কাৰ্যকৰী হোৱাৰ দিনা 16 অক্টোবৰ 1905 খ্ৰীষ্টাব্দত বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল। ইয়াৰ পৰা তোমালোকে ইয়ালৈ আন্দালন কৰিবা। ইয়াৰ পৰা আকৌ চাবা, এটা প্ৰশ্ন হ'ব পাৰে, বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক শোক হে ভগৱান, এই গীতটো কাৰ ৰচনা? ৰবীন্দ্ৰনাথ ঠাকুৰৰ। আন্দালন কৰি ল'বা ইয়ালৈকে। আনন্দ বসুৱে ফেডাৰেল হলৰ আধাৰশিলা স্থাপন কৰি বিশাল জনতাক উদ্দেশ্য কৰি বংগভংগ বিৰোধী আন্দোলনত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে বন্দে মাতৰম গীতটো ৰচনা কৰিছিল। পেজ নম্বৰ 10 ইয়াৰ পৰা ইয়ালৈ আন্দালন কৰিবা, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বেংগলী। 1904 কৃষ্ণ কুমাৰ মিত্ৰৰ সঞ্জীৱনী, কালী প্ৰসন্ন কাব্য বিশাৰদ, যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ হিতবাসী। আন্দালন কৰি ল'বা ইয়ালৈ 100% দি ৰাখিবা। পেজ নম্বৰ 11 তোমালোকে আন্দালন কৰি ল'বা। এইবোৰ চাই আন্দালন কৰি ল'বা। ইয়াত তোমালোকে এনেদৰে লিখিব পাৰা, স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য নাটকসমূহ কি? নাটক লিখিবা, ৰচক লিখিবা, পলাশীৰ প্ৰায়শ্চিত্ত, ক্ষীৰোদ প্ৰসাদৰ, সিৰাজউদ্দৌলা, মীৰ কাছিম, গিৰিশ চাবাছ বাঙালী, অমৃতলাল বসুৰ বংগৰ অংগচ্ছেদ, অমৰেন্দ্ৰ নাথ দত্তৰ। স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বিখ্যাত গ্ৰন্থকেইটা হ'ল জাপানী বীৰ, স্বৰ্ণকুমাৰ দেৱীৰ জয় সংগীত, প্ৰমথনাথ ৰায়চৌধুৰীৰ নব্যভাৰত, কীৰ্তিচন্দ্ৰ দাশগুপ্তৰ বংগলক্ষ্মীৰ ব্ৰতকথা, ৰামেন্দ্ৰ নাথ দেৱী। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ভাৰতীয় ৰচনা কৰিছিল? 23টা গীত ৰচনা কৰিছিল। যদি তোৰ ডাকচেনে হবে, কাৰ ৰচনা? ৰবীন্দ্ৰনাথ ঠাকুৰৰ। ৰবীন্দ্ৰনাথ কাৰ ৰচনা? ব্ৰতবন্ধৰ নাম লিখে ভাই ভাই এক ঠাই। পেজ নম্বৰ 12 তোমালোকে আন্দালন কৰি ল'বা। ভিডিঅ'টো ৰখাই মই উত্তৰবোৰ দি আছো তোমালোকক। পেজ নম্বৰ 13 পৰা আন্দালন কৰি ল'বা। পেজ নম্বৰ 14 পৰা আন্দালন কৰি ল'বা। পেজ নম্বৰ 15 পৰা আন্দালন কৰি ল'বা। 100% দিয়াবোৰ 100% দি ৰাখিবা। পেজ নম্বৰ 16 পৰা আন্দালন কৰি ল'বা। পেজ নম্বৰ 17 লাল বাল পালৰ সম্পূৰ্ণ অৰ্থটো কি? লালা ৰাজপথ ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল। পেজ নম্বৰ 18 পৰা আন্দালন কৰি ল'বা। এতিয়া তোমালোকে এনচাৰবোৰ লিখি লোৱা। ইয়াত চাবা 29 নম্বৰ দিয়া আছে, বংগীয় কলা সংসদ কেতিয়া আৰু কাৰ প্ৰচেষ্টাত হৈছিল? উত্তৰ, অৱনীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰচেষ্টাত বংগীয় কলা সংসদ গঠিত হৈছিল। 1907 খ্ৰীষ্টাব্দত বংগমাতা ছবিখন অংকন কৰি পাশ্চাত্য কলাৰ সমকক্ষ হিচাপে ভাৰতীয় কলা কোনে প্ৰতিষ্ঠা কৰিছিল? অৱনীন্দ্ৰ নাথ ঠাকুৰে। উত্তৰবোৰ তোমালোকে চাই লোৱা। উত্তৰবোৰ তোমালোকে লিখি ল'বা। ভিডিঅ'টো ৰখাই তোমালোকে লিখি ল'বা। এইবোৰ লিখি ল'বা তোমালোকে।
কুৱেশ্যন নম্বৰ 53 আছে, 54, 50, 55, 56, 57 চাই ল'ব। 58 নম্বৰ আছে, 59, 60, 60ও চাব, 61 দেশী আন্দোলন কোনটো, ঠিক আছে।